হেল্ল' জুলি কোৱা নাই নাই মই এতিয়া ৰেডি হৈছোঁহে অলপ পিছত ওলাই যাম কোৱাচোন মই তোমাক ফোন কৰিম বুলি ভাবিছিলোঁ তুমি কিবা ভাবিলানে মাৰ লগত ডিছকাছ কৰিলা পিছে এতিয়া তুমি কি কৰিম বুলি ভাবিছা মোৰ তাত জব কৰিবা নে নকৰা সঁচাকেনে জুলি থেংক ইউ ছ' মাছ জুলি মই আকৌ ভাবিছিলোঁ তুমি মানাই কৰি দিবা নেকি ভাল লাগিল কথাটো শুনি হয় নি ঠিক আছে হ'ব দিয়া একো নাই আজি এনেও তোমাৰ একো বিশেষ কাম নাথাকিব তুমি আহি যাবা যিমান টাইমত পাৰা ফ্ৰী হোৱা তাৰপিছত আজিৰ কাৰণে মই কেইটামান তোমাক ফাইল দিম সেইকেইটা তুমি চাই ল'বা অলপমান কাম তাৰ পৰাই গম পাব মানে তোমাৰ কি কি কৰিব লগা আছে থেংক ইউ ছ' মাছ জুলি তুমি যে মোৰ লগত কাম কৰিবলৈ মাতি হ'লা ঠিক আছে হ'ব দিয়া মোৰো যাবলৈ সময় হৈছে মই যাওঁৱেই আৰু অ'কে বাই আৰু টিকু তই ইয়াত কি কৰিছ ৰাম তোৰ বেলেগ কাম ধাম নাই নেকি ৰাতিপুৱা ৰাতিপুৱা ইয়াত আহি ৰৈ আছো যে এনেকৈ এতিয়া আকৌ মোৰ পৰা কি হেল্প লাগে বাৰু কচোন মোৰ ওচৰত কিন্তু বেছি টাইম নাই দেই আৰু আজিও যদি তই মোৰ লগত ব্ৰেকফাষ্ট কৰাৰ কথা ভাবিছ তেতিয়াহ'লে পাহৰি যা মই ব্ৰেকফাষ্ট কৰিলোৱে এতিয়া দেৰি হৈছে যাবলৈ লৈছিলোঁ আকৌ তই ইয়াত আহি পেলাই মোক দেৰি কৰি নাথাকিবি কি মানে ৰাজীৱ তোৰ অকল মানে বিজিয়ে তই এনেকৈ হ'লে মানে গাৰ্লফ্ৰেণ্ডক কেনেকৈ টাইম দিবি তই নিজে কচোন অৱশ্যে মই নানো দে তোৰ ওচৰত মোৰ কাৰণেহে টাইম নাথাকে গাৰ্লফ্ৰেণ্ডৰ কাৰণেতো বহুত টাইম থাকে একেবাৰে ঘূৰি ফুৰিব পাৰ তই কি ভাবিছ মই একো গম নাপাওঁ দেখিছোঁ নহয় তোক তোৰ গাৰ্লফ্ৰেণ্ডৰ লগত গতিকে মোক মিছাকৈ লাভ নাই আৰু হ'ব দে মই তোৰ লগত এনেও ব্ৰেকফাষ্ট কৰিবলৈ অহা নাই আজি মই নিজে কিবা এটা বনাই খাই আহিছোঁ সেইকাৰণে তোৰ লগত নগ'লেও হ'ব পিছে মই তোৰ লগতে যাবলৈ বুলি ৰৈ আছোঁ ইয়াত আচলতে ব্ৰেকফাষ্টৰ কাৰণে নহয় আজি মই তোৰ লগত তোৰ ক্লিনিক যাম আৰু তোৰ কামবোৰ চাম আজি মোৰ বিশেষ একো কাম নাই ফ্ৰী আছোঁ সেইকাৰণে ভাবিলোঁ তোৰ লগত গৈ তোৰ কামবোৰকে চাওঁগৈ এতিয়া যাওঁনে লগত নে তাতো যোৱাত কিবা আপত্তি আছে মোৰ কি এয়াতো কি কৈছ টিকু তই আকৌ মোৰ লগত কি কাৰণে যাবি আৰু তাত মোৰ কি কাম চাবি হা সেইবোৰ কিবা চাই থকা কাম নেকি তই চাই থাকিলে মোৰ কাম কৰিব ডিষ্টাৰ্ব নহ'বনে কি যে কথাবোৰ কৈ থাক আৰু কিবা সৰু ল'ৰা নেকি তই তাত গৈ বহি থাকিবি আৰু মোৰ কাম চাই থাকিবি তোৰ কাম নাই যদি যা ঘৰত গৈ শুই থাকগে মোৰ লগত যাবলৈ লৈছে নালাগে দে মোৰ আজি বহুত কাম আছে বহুত দেৰি হ'ব তই আমনি পাবি গতিকে তোৰ বেলেগ কিবা কাম আছে বেলেগ কিবা কাম কৰগে যা তই কৈছিলি ন কাৰোবাক বিচাৰি আহিছো বুলি যা কাক বিচাৰিছ বিচাৰি থাকগে মোক আমনি কৰি নাথাকিবি মই একেবাৰে হ'ব ৰাজীৱ তইতো এনেকুৱাকৈ মানে কথা কৈছ যে মই যদি আজি তোৰ লগত তাত যাওঁ কিবা চুৰ ধৰা পৰিবি হ'ব দে নাযাওঁ দে তোৰ লগত তোৰ ক্লিনিক নগ'লেও হ'ব কথা চা তাৰ মই আকৌ সময় দিব নোৱাৰে নিজৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে বহুত সময় পায় ঘূৰি ফুৰিব পাৰে একেবাৰে মোৰ লগত ব্ৰেকফাষ্ট এটা কৰিবলৈ তাৰ টাইম নাই হ'ব যা তোৰ যি কাম আছে কৰগে মই আজি ঘৰতে কিবা এটা কৰিব লাগিব আৰু অকলে অকলে নহ'লে কি কৰিম তয়ো এতিয়া মোৰ বেষ্ট ফ্ৰেণ্ড হয় নামতো বেষ্ট ফ্ৰেণ্ড কিন্তু কামত হ'লে একো নাই বেষ্ট ফ্ৰেণ্ড হৈও মানে মোক অকণমান হেল্প কৰিব নোৱাৰো মইনো তোৰ তাত গৈ পিনে তোক কিবা ডিষ্টাৰ্ব কৰি থাকিম নেকি তাত এনে বহিয়ে থাকিলেও হয় ৰুমত বহি থকাতকৈ ভাবিলোঁ তাতে বহি থাকিম তোৰ লগত মাজতে 5 মিনিট হ'লেওতো ফ্ৰী টাইম পাবি সেই 5 মিনিটত কিবা এটা কথা পাতিব পাৰিম সেইকাৰণেহে কৈছিলোঁ হ'ব দে যা তোৰ এতিয়া দেৰি হৈছে বুলি কৈছিলি নহয় দেৰি কৰি থাকিব নালাগে আকৌ পিছত মোকে বদনাম দিবি মোৰ কাৰণে দেৰি হ'ল বুলি গতিকে যা হেল্ল' পিহু শুন না কি কৰিছ তই মই যে তোক কথা এটাৰ কাৰণে ফোন কৰিলোঁ মানে মই আজি তহঁতৰ ঘৰলৈ যাম বুলি কৈছিলোঁ যে তোৰ ড্ৰয়িং কৰাত কিবা আইডিয়া দিম বুলি আজি মই যাব নোৱাৰিম নেকি পিহু চৰি হা বেয়া নাপাবি তই মোৰ মানে ইম্পৰ্টেণ্ট কাম এটা ওলাই গ'ল তোক পিছত ক'ম বাৰু কি কাম কিন্তু আজি মই যাব নোৱাৰিম মই আজি নহ'লে তোৰ কিবা প্ৰব্লেম হ'ব নেকি কাইলৈ যদি টাইম পাওঁ তেতিয়া যাম বাৰু কিন্তু আজিতোহে নোৱাৰিম কি জুলি তই আজি নাহ তাৰমানে ঐ তই মোক এনেকৈ ঠগি থাকিলে কেনেকৈ হ'ব কচোন কালি বাৰু তোৰ ওচৰত টাইম নাই বুলি ক'লি আজি আহিম বুলি কৈছিলি এতিয়া আজিও বিজি আছোঁ বুলি কৈছ ইমানো কি কাম ওলাইছে তোৰ মই আকৌ তই আজি আহিবি বুলিহে ভাবিছিলোঁ দুইজনে লগতে মানে ডিছকাছ কৰিম আৰু কিন্তু আজিও তই নাহ পিছে কচোন তোৰনো এনেকুৱা কি ইম্পৰ্টেণ্ট কাম আছে যিটো কাৰণে তই আজি আহিব নোৱাৰ ক'ৰবাত বোলে কিবা জব চব কৰ তেতিয়া বেলেগ কথা তেতিয়াহ'লে ক'বলৈকে ভাল কিন্তু এতিয়ানো তোৰ ইমান কি ইম্পৰ্টেণ্ট কাম ওলালে আজি আহিব নোৱাৰ পিহু চৰি না বেয়া নাপাবি মই কি আনকালি নোযোৱাকৈ আছোঁ নেকি তই যে তেনেকৈ কৈছ এতিয়া ইম্পৰ্টেণ্ট কাম এটা ওলাইছে কাৰণেহে মই তোক নাযাওঁ বুলি কৈছোঁ আৰু মইতো তোক কোৱা নাই যে মই একেবাৰে নাযাওঁ তোক হেল্প নকৰোঁ হেল্পটো কৰিম ন কাইলৈ সময় পালে যাম বুলি কৈছোঁ নহয় আজিহে খালি তয়ো যা আৰু অকণমান কথাতে বেয়া পাই যাওঁ দেই হেৰি কি কাম আছে সেইটো মইতো এতিয়া নকৰোঁ আজি গৈ লওঁচোন কামটো হয় নহয় চাওঁ তাৰপিছত কাইলৈ তহঁতৰ ঘৰলৈ যাম যে তেতিয়া তোক গোটেই কথাবোৰ ক'ম এতিয়া মই ফোনতে একো নকওঁ যেতিয়া লগ পাম তেতিয়াই ক'ম বুলি ভাবিছোঁ পিহু প্লিজ বেয়া নাপাবি হা চৰি তইতো সেই ড্ৰয়িং কৰি থাক না মইতো জানেই ন এনেও ড্ৰয়িং কৰাততো মই একো হেল্প কৰিব নোৱাৰোঁ ইমান আৰু তই বাহানা মাৰিব নালাগে বাৰু হ'ব দে তোৰ কি কাম আছে তই কৰি লগে যা কিন্তু কাইলৈ যদি আকৌ একেটাকে কওঁ যে তোৰ কিবা কাম আছে তই আহিব নোৱাৰিবি তেতিয়া একেবাৰে আহিব নালাগে মই অকলে কি কৰিব আছে কৰি ল'ম তোৰ হেল্প নহ'লেও হ'ব আজিৰ কাৰণে বাৰু মই মাফ কৰি দিছোঁ তোৰ কি কাম আছে কৰি ল'বি যা কিন্তু কাইলৈ আহিবই লাগিব
বাৰু হ'ব দে, মই এতিয়া কাম কৰি আছোঁ, তোৰ কি কাম আছে কৰি লগে। থৈছোঁ এতিয়া, বাই। জুলি, তই এতিয়ালৈকে ঘৰত কি কৰি আছ? আকৌ বোলে আজিৰ পৰা সেই ৰাজীৱৰ ক্লিনিকত কাম কৰ বোলে। সি তোক আজিৰ পৰাই মাতিছিলে, তই এতিয়ালৈকে যোৱা নাই যে? এনেকৈ দেৰিকৈ গ'লে কেনেকৈ হ'ব? নে তোৰ সেই চিনাকি বুলি তই দেৰিকৈ যাব লৈছ? এনেকৈ হ'লে নহ'ব দেই। মই কথা শুনিব যাতে নালাগে পিছত। কামৰ ক্ষেত্ৰত সদায় টাইমত যাব লাগে। তইনো এতিয়ালৈকে কি কৰি আছ? যাম এতিয়া যাবলৈ ৰেডি হৈয়ে আছোঁ, দেখা নাই জানো? ওলাই যাম আৰু এতিয়া। পিহুক ফোন এটা কৰি দিলোঁ আকৌ। কালি তাই আমাৰ ঘৰলৈ অহা নাছিলে জানো? তাই কিবা প্ৰজেক্ট এটা পাইছে, সেইটো কাৰণে মোক অকণমান হেল্প কৰি দিব কৈছিলে। আজি মই যাম বুলি কৈছিলোঁ তাইক, কিন্তু এতিয়া এইফালেও যাব লাগে যে, সেইটো কাৰণে তাই তাতনো ক'ত যোৱা হ'ব? তাইক ফোন কৰি কৈছিলোঁ আকৌ বেয়া নাপাবলৈ, নহ'লে আকৌ তাই মই যাম বুলি আশা কৰি থাকিব যে, সেইকাৰণে ফোনটো কৰি ল'লোঁ। আৰু হ'ব দিয়া, মই মোৰ লগৰ বুলি কিবা দেৰিকৈ যাবলৈ লোৱা নাই নহয়। আজি মোৰ ফাৰ্ষ্ট ডে হয়, আৰু মই ফোন কৰি আগতেই কৈ দিছোঁ আজি অকণমান দেৰি হ'ব বুলি। তুমি চিন্তা কৰিব নালাগে দিয়া। অঁ হয় নেকি? সেইটো কথা। অঁ ঠিকেই কৰিলি, তই পিহুক ফোনটো কৰি ল'লি। বাৰু পিহুকো এতিয়া হেল্প কৰিম বুলি কৈ থৈছে যেতিয়া তাইক হেল্প নকৰাকৈ নাথাকিবি। কোনোবা এদিনা সময় উলিয়াই তাই ঘৰলৈ গৈ আহিবি। বাৰু এতিয়া ইম্পৰ্টেণ্ট কাম এইটোহে হয়, তই সোনকালে যা, দেৰি কৰি নাথাকিবি। ফোন কৰি ক'লেও কি হ'ব? ৰাজীৱে ভাবিব নহয় ছোৱালীজনী একেবাৰে টাইমৰ ক্ষেত্ৰত মানে ভাল নহয় বুলি, এনেই তোক জব অফাৰ কৰিলোঁ বুলি ভাবিব। সেইকাৰণে অকণমান আগতেই ক'লে মানে ভালেই। এতিয়া যা আৰু ব্ৰেকফাষ্ট কৰিলি নহয় ভালকৈ? মোৰো আজি কাম এটা আছে, অকণমান ওলাই যাব। হ'ব মা, তুমি চিন্তা নকৰিবা। আজি বাৰু প্ৰথমীয়া বুলি একো নাই, কাইলৈৰ পৰা একেবাৰে টাইমত যাম। তুমি একো ক'ব নালাগে দিয়া, মই জানো নহয়। বাৰু হ'ব, তোমাৰ কি কাম আছে তুমি যোৱা তেতিয়াহ'লে, ময়ো ওলাই যাওঁ, নহ'লে দেৰি হ'ব। পিহু, ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল, তই খাই লহি আকৌ। ভিতৰতে সোমাই কাম কৰি থাকিব নালাগে, সেইখিনি কাম লাহে ধীৰে কৰিলেও হ'ব। টাইম আছে বুলি কৈছে নহয়, গতিকে একেৰাহে ৰুমটোৰ ভিতৰতে সোমাই থাকিব নালাগে, সোনকালে আহি ব্ৰেকফাষ্টটো কৰি লহি। অঁ মা, তুমি ব্ৰেকফাষ্ট কৰি লোৱাচোন, মই গৈ আছোঁ। আৰু অকণমান কিবা এটা কৰিব আছে কৰি লওঁ, তুমি খোৱা। এই জুলিজনীটো নাহিলে, তাইৰ কাৰণে এনেই ৰৈ থাকিলোঁ। খঙে উঠিছে এতিয়া, কিনো কাম ওলাইছে জানো? নে তাই কিবা অৰ্ডাৰ আহিছে, সেইখিনি বনাব লাগে, সেইটো কাৰণে তাই মানে ইয়ালৈ আহিব নোৱাৰো ক'লে। নাই সেইটো কেনেকৈ হ'ব? তেনেকুৱা কিবা হ'লে মানে তাইতো মোক কৈ দিয়ে যে আজি ডাঙৰ অৰ্ডাৰ এটা আহিছে, মোৰ কাম আছে। কিন্তু তাইতো বেলেগ কিবা ইম্পৰ্টেণ্ট কাম বুলি ক'লে, আৰু মোক পিছত কম বুলি ক'লে, ফোনত নকওঁ ক'লে। তেতিয়াহ'লে কি কাম হ'ব পাৰে? তাইক এতিয়া লগ পালেহে গম পাম আৰু কি কাম। বাৰু মই ব্ৰেকফাষ্টটো কৰি লওঁগৈ, নহ'লে মায়ে আকৌ চিঞৰি থাকিব। হেল্ল', তোমাৰ নামটো জুলি হয় নি? আমাৰ গগৈ ছাৰৰ নতুন এছিষ্টেণ্ট? অঁ হেল্ল'। অঁ হয়, মোৰ নামটো জুলি হয়। মই আজিৰ পৰা তেওঁৰ এছিষ্টেণ্ট হিচাপে জইন কৰিছোঁ। তেওঁৰ অফিচটো ক'ত আছে? অঁ ঠিকে আছে, তেওঁৰ অফিচটো আপুনি এইফালৰ পৰা চিধাকৈ গ'লেই ফাৰ্ষ্টত যিটো ৰুম আছে সেইটোৱে। ছাৰে আপোনাৰ কথা কৈয়ে আছিলে, আপুনি আহিলে মানে তেখেতৰ ওচৰলৈ পঠিয়াই দিবলৈ কৈছিলে। তাকে আপুনি অহাৰ লগে লগে বেলেগটো আৰু ইয়াত কোনো আহিবলৈ নাই, গতিকে আপোনাক দেখিয়ে গম পালোঁ আপুনিয়ে হ'ব লাগিব আমাৰ ছাৰৰ নতুন এছিষ্টেণ্ট। বাৰু আপুনি এইফালে চিধাকৈ যাওক, তাৰপিছত প্ৰথমত যিটো ৰুম আছে সেইটোৱে ছাৰৰ অফিচ হয়। থেংক ইউ ছ' মাছ। ঠিক আছে হ'ব, মই আহিছোঁ। অ বিপ্লৱ, এই ছোৱালীজনী ছাৰৰ নতুন এছিষ্টেণ্ট হয় নেকি? ৱাও, ইমান ধুনীয়া মৰম লগা ছোৱালীজনী, মোৰ যে পচন্দে লাগি গৈছে। এতিয়াৰ পৰা যেতিয়া নেকি ইয়াতে কাম কৰিব, চিনাকি হ'ব লাগিব ছোৱালীজনীৰ লগত। এই ছোৱালীজনী আমাৰ গগৈ ছাৰৰ নতুন এছিষ্টেণ্ট হয়। সঁচাকৈ ছোৱালীজনী বহুত মৰম লগা, মইতো দেখিয়ে গম পালোঁ এই ছোৱালীজনীয়ে আমাৰ ছাৰৰ এছিষ্টেণ্ট হ'ব লাগিব নতুনকৈ জইনিং কৰা। বাৰু আমিও এতিয়া কামত লাগি যাওঁ। মই বাৰু এতিয়া ফৰ্মেলি কথা পতা হ'ল, পিছত ভালকৈ চিনাকি হ'ব লাগিব। ৰাজীৱ, হেল্ল', গুড মৰ্ণিং। চৰি দেই, মোৰ অকণমান লেট হৈ গ'ল। অ' গুড মৰ্ণিং জুলি, তুমি আহি পালাহি। নাই হ'ব দিয়া, একো নাই। মইতো কৈছোঁৱে আজি তোমাৰ বিশেষ একো কাম নাই। তুমি কামবোৰ অকল আজি বুজিব লাগিছে, তোমাৰ কি কাম হ'ব, কি কৰিব লাগিব। বিশেষ তেনেকৈ একো কাম নাই, গতিকে টেনশ্যন ল'ব নালাগে। বাৰু তোমাৰ কিবা কাম আছে বুলি কৈছিলা যে, কামটো কৰিলানে? অঁ ঠিক আছে। কাম মানে মই পিহু ঘৰলৈ যাব লগা আছিল, কিন্তু আকৌ তাত গ'লে বা কিমান দেৰি হয় নাজানো নহয়। সেইকাৰণে তাইক ফোন কৰি কৈ দিলোঁ আজি যাব নোৱাৰিম বুলি। কাইলৈ যাম বুলি কৈছোঁ, এতিয়া চাওঁচোন। আজি যদি ইয়াৰ পৰা সোনকালে যাব পাৰোঁ, তেতিয়া গধূলি মানে তাইৰ ঘৰলৈ গৈ আহিব লাগিব, কাৰণ আকৌ কাইলৈ টাইম নাপাম ন যদি মই ইয়াত থাকোঁ। গতিকে আজি গধূলি যদি সময় পাওঁ তেতিয়া মাৰ লগত হ'লেও যাম, নহ'লে তাই বেয়া পাব। তাইক যাম বুলি কৈছোঁ এতিয়া যাবতো লাগিবই, কিন্তু আজি ইয়াতো আহিব লগা আছিল। আকৌ ইয়াত আহিবলৈও যদি বেছি দেৰি হৈ যায় মোৰে বেয়া লাগিব, সেইকাৰণে তাইক নাযাওঁ বুলি ক'লোঁ আৰু ইয়ালৈ গুচি আহিলোঁ। বাৰু ৰাজীৱ, এতিয়া মইতো আহিলোঁ, কিন্তু মই এতিয়া কি কৰিব লাগিব? ভালে কৰিলা দিয়া, একো নাই। হ'ব, তুমি যদি পিহুহঁতৰ ঘৰলৈ যাব আছে, কিবা ইম্পৰ্টেণ্ট কাম আছে, যাম বুলি কৈছা এতিয়া যাবা তালৈ, নহ'লে কথাটো বেয়া হ'ব নহয়। আৰু আজি তুমি বিশেষ কৰিব নালাগে, এইকেইটা ফাইল লিখিছা নহয় মোৰ হাতত, তুমি এই ফাইলকেইটা লৈ যোৱা। তাৰপিছত এবাৰ গোটেইকেইটা ফাইল ভালকৈ চাই পঢ়ি মেলি ল'বা। ইয়াতে গোটেই কামবোৰৰ বিষয়ে লিখা আছে, ক'ত কি কৰিব লাগিব। গতিকে তুমি এইখিনি চাই লোৱা, তেতিয়া অলপমান কিবা বুজি পাবা। আৰু যদি কিবা প্ৰব্লেম হয় বুজি পোৱা, তেতিয়া মোক সুধিলেই হ'ল, মই ফ্ৰী থকা টাইমত তোমাক ভালকৈ বুজাই দিম। এতিয়া এইকেইটা লোৱা। অঁ এইকেইটা ফাইল, ঠিক আছে ৰাজীৱ,
মই এতিয়া এইকেইটা ফাইল গৈ পিনে চাই লওঁ ভালকৈ আৰু যদি কিবা বুজি নাপাওঁ মই তোমাক সুধিব আহিম বাৰু কিন্তু ৰাজীৱ মই এতিয়া ক'ত বহি ল'ম বাৰু তুমি এটা কাম কৰা তুমি মোৰ কেবিনেটে বহি পিনে ফাইলকেইটা চাই লোৱা তেতিয়া কিবা যদি প্ৰব্লেম হয় মোক ইয়াতে সুধি ল'ব পাৰিবা বাহিৰলৈ আজি যাব নালাগে তোমাৰ কাৰণে মই এক্সট্ৰাকৈ টেবুল এখন মই এৰেঞ্জ কৰি দিম বাৰু কিন্তু আজিৰ কাৰণে তুমি ইয়াতে মানে বহি পিনে তোমাৰ কাম কৰি লোৱা বাৰু যদি তুমি তেতিয়াহ'লে এই ফাইলকেইটা চোৱা মই গৈ পিনে পেচেণ্ট চাওঁগৈ ঠিক আছে হ'ব দিয়া তুমি তোমাৰ কাম কৰা অ'কে আৰু অল দ্য বেষ্ট থাকিল আৰু অঞ্জলি থেংক ইউ ছ' মাছ মই তোমাক যিটো অফাৰ দিলোঁ তুমি একচেপ্ট কৰিলা তোমাৰ লগত কাম কৰি ভাল লাগিব বাৰু হ'ব দিয়া মই এতিয়া যাওঁ তুমি চোৱা